যিজন কৃষ্ণৰ যিজন মহাবিষ্ণুৰ কোনো জন্ম নাই, মৃত্যু নাই, জৰা নাই, ব্যাধি নাই, যাৰ কোনো আকাৰ নাই, নিৰাকাৰ, সেইজন ঈশ্বৰে ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন চাৰি অংশে অৱতীৰ্ণ হ'লহি ত্ৰেতা যুগত অযোধ্যা নগৰত দশৰথ ৰজাৰ গৃহত। ৰাম মানে কেৱল দশৰথৰ ঘৰত জন্ম হোৱাৰ ৰামেই নেকি? তাৰ আগত ৰাম নাছিল নেকি? তাৰ আগতো ৰাম আছিল। ৰাম নাম তাৰ আগতো আছিল, কেৱল দশৰথৰ গৃহত জন্ম হোৱা দিন ধৰিহে ৰাম নাম হ'ল এইটো কথা নহয়, ৰাম আহিল সেইটো কথা নহয়, তাৰ আগতো ৰাম আছিল। যেতিয়া নেকি দশৰথ ৰজাই নিগয়া কৰিবলৈ গৈ অন্ধমুনিৰ পুত্ৰ সিন্ধুমুনিক শব্দভেদী বাণ মাৰি মৃত্যু মুখত পেলালে, এজন মুনিৰ ল'ৰা, এজন ব্ৰাহ্মণ সন্তান দশৰথে শুনিলে যে পানীৰ খলকনি হৈছে, নিশ্চয় হৰিণাই জলপান কৰি আছে, তো অন্য একো নহয়, হৰিণা। দশৰথৰ হাতত শব্দভেদী বাণ আছিল, এনে শব্দ য'তেই শব্দ য'ৰ পৰা নুশুনক লাগিলে বাণ এৰি দিয়াৰ লগে লগে সেই শব্দ য'ত আৰম্ভ হৈছিল তাত গৈ লাগি যাব। মানে ইমান বিদ্যা, ইমান মানে চোকা। এতিয়া তেনেকুৱা বাণটো উলিয়াবই পৰা নাই আজিৰ বিজ্ঞানে। আগৰ যি বেদৰ যি যুদ্ধ নীতি বিদ্যা, সেই বিদ্যা ইমান আগবঢ়া আছিল যে ক'ৰবাত শব্দ এটা শুনা হৈছে, সেই শব্দটো লগ কৰি শৰ এৰি দিলে বচ লাগি যাব। আজিতো তেনেকুৱা অস্ত্ৰ নিৰ্মাণ হোৱাই নাই, কিমান আগবঢ়া। যাই নহওক দশৰথৰ শব্দভেদী বাণত এটা ব্ৰাহ্মণৰ মুনিৰ ল'ৰা মৰিল। দশৰথে হৰিণা লাগিল বুলি অতি আনন্দিত হৈ দৌৰি গৈ দেখিলে, ৱাহ, তেতিয়াতো মুনিৰ ল'ৰা। দশৰথৰ চৰক ভাগি মূৰত পৰা নিচিনা হ'ল আৰু ল'ৰাটো দাঙি আনি মাক দেউতাকৰ আগত গোটেই বিৱৰণখিনি অৱগত কৰিলে। অন্ধমুনি অভিশাপ দিলে যে আমি দুইজন, আমাৰ একমাত্ৰ ল'ৰা সিন্ধুমুনি, আৰু যাৰ বিনে আমি, যাৰ বিহীনে আমাৰ প্ৰাণ অচল, আৰু যি নোহোৱাৰ কাৰণে আমি দুয়োজন জীৱনতে মৰিম। আমি মৰাৰ আগতে অত্যাচাৰী দশৰথ, তই শুন, আমিতো প্ৰাণ এৰিব লাগিবই। আমি দুয়োজনে পুত্ৰৰ শোকত যিদৰে প্ৰাণ এৰিব লগা হ'ল, তয়ো এদিন তোৰ পুত্ৰৰ শোকত প্ৰাণ এৰিব লাগিব, ঠিক তেনেধৰণে। অমুখ বাণী দশৰথ ৰজাই আজি কত যুগ পাৰ হৈ গ'ল। আৰে এগৰাকী নহয়, দুগৰাকী নহয়, তিনিগৰাকী ৰাজৰাণী থকা স্বত্তেও অযোধ্যা নগৰত দশৰথ ৰজাৰ ৰাজধানীত কোনো সতি সন্তান নাই। ৰজাই ক'লে, মুনিবৰ আপোনাৰ কিন্তু অভিশাপ অথলে গ'ল। বোলে কেলে? আৰে মোৰতো সন্তানেই নাই, মইতো সন্তানহীনা এজন ৰজা, মোৰ এগৰাকী নহয় তিনিগৰাকী পত্নী আছে, মোৰ সন্তান নাই। নিশ্চয় তোৰ সন্তান,
মুনিৰ বাক্য দশৰথ ৰজা আহিল আহি মনত অশান্ত যে মইতো এটা ব্ৰহ্ম হত্যা পাপ কৰিলোঁ হৰি হৰি মই এই পাপ কেনেধৰণে খণ্ডন কৰিব পাৰিম কি কৰিলে মোৰ পাপ দূৰ হ'ব আৰু তেতিয়াতো যুগটো আছিল ত্ৰেতা যুগ যাগ যজ্ঞ পাতিব লাগিছিলে কাৰণ ত্ৰেতা যুগে যজ্ঞ ত্ৰেতা যুগৰ যুগ ধৰ্ম হ'ল যজ্ঞ যজ্ঞ পতা বৰ্ণনাত পোৱা নাযায় ৰামচন্দ্ৰই কিন্তু গুৰুৰ ওচৰত আহিল বশিষ্ঠ মুনিৰ আশ্ৰমলৈ আহিল সিদ্ধান্ত এটা কৰি আহিছে যে মই নামৰ জৰিয়তে মই প্ৰায়শ্চিত হ'ব লাগিব যে গুৰুৰ ওচৰতহে এই মহাৰত্ন আছে বশিষ্ঠ মুনিৰ আশ্ৰমত নাছিল দশৰথ ৰজা আহি পোৱাৰ সময়ত বামদেৱ নামৰ এজন মানে বশিষ্ঠৰ ল'ৰা আছিল দশৰথ ৰজা আহিলে বহুৱালে সুধিলে ৰাজন কি মনকে অহা হ'ল ক'লে যে মই এনেকৈ ব্ৰহ্ম হত্যা পাপ হ'ল প্ৰায়শ্চিত বিচাৰি আহিছোঁ প্ৰায়শ্চিত লাগে প্ৰায়শ্চিত হ'ব লাগে এটা কাম কৰা হওক 3 বাৰ ৰাম নাম উচ্চাৰণ কৰা 3 বাৰ ৰাম নাম উচ্চাৰণ কৰে কথা দিলে হৈ গ'ল তোমাৰ এতিয়া প্ৰায়শ্চিত হৈ গ'ল ৰাম পাপ কৰি অনুশোচ ভৈল যি জনৰ উত্তম প্ৰায়শ্চিত জানা হুৱে কিটো নহৰ হয় মানুহ মাত্ৰে পাপ আৰু পুণ্য থাকেই পাপ এটা হৈ যোৱাৰ পিছত যদি অনুশোচনা হ'ল তেতিয়াহ'লে প্ৰথম বা উত্তম প্ৰায়শ্চিত হৈয়ে গ'ল নম্বৰ 1 আৰু সমস্ত প্ৰায়শ্চিত অনুষ্ঠানৰ জৰিয়তে যি মহাপাপ দূৰ কৰিবগৈ নোৱাৰি সেই মহাপাপ দূৰ কৰাৰ একমাত্ৰ মহামহৌষধ হ'ল ভগৱন্তৰ নাম গতিকে 3 বাৰ ৰাম নাম ল'লে দশৰথ ৰজা আহিল বশিষ্ঠ মুনি আহি পালেহি ল'ৰাই ক'লে আৰু পিতা ৰজা আহিছিল নহয় দশৰথ ৰজা বোলে কেলে ব্ৰহ্ম হত্যা পাপ হ'ল বোলে এনেকৈ প্ৰায়শ্চিত বিচাৰি আহিছিলে কি কৰা হ'ল বোলে মই 3 বাৰ ৰাম নাম লোৱাই পঠাই দিলোঁ 3 বাৰ বোলে 3 বাৰ বোলে এবাৰ ৰাম বুলি ক'লেই জন্মে জন্মান্তৰৰ ৰাখি ৰাখি পাপ তৎমুহূৰ্তত ভস্ম হয় আৰু অৰ্বুদ পুণ্য উৎপাদন এনেস্থলত 3 বাৰ ৰাম নাম লোৱালি তই নামৰ একো তই মূল্য বুজি নেপালি নামৰ মহত্ব তই বুজি নেপালি তই প্ৰকৃততে তই আমাৰ এই ব্ৰাহ্মণ কুলত থকা ঋষি মুনি বংশত জন্ম হোৱাৰ তোৰ যোগ্যতা নাই তই চাণ্ডাল কুলত জন্ম হ'ব এইবুলি অভিশাপ দিলে বশিষ্ঠ মুনিয়ে বামদেৱ আৰু বামদেৱ আহি এজন চাণ্ডাল গৃহক চাণ্ডাল হ'ল ৰাম লক্ষ্মণ সীতা যেতিয়া অৰণ্যলৈ গ'ল যাওঁতে এখন নদী এখন পাৰ হ'ব লাগে গংগা নদী পাৰ হ'ব লাগে আৰু ঘাটৈ আছে ঘাটৈ নাও লৈ আহিলে আৰু পাৰ কৰি লৈ গ'ল ৰাম লক্ষ্মণ সীতা পাৰলৈ উঠি যাবলৈ ওলাইছে আৰু ৰামে এতিয়া ঘাটৈ পইচা লৈ যাব লাগে নহয় গৃহক চাণ্ডালে কি বুলি কৈছে মন কৰক নাই সেনা নাইলেই ধোবিছে না ধোবি নাই মানে নাপি হে প্ৰভু
এজন নাপিতে আন মানুহৰ দাড়ি চুলি কাটিলে পইচা লয় সঁচা কথা, কিন্তু এজন নাপিতে আন এজন নাপিতৰ দাড়ি চুলি কাটিলে যিদৰে পইচা নলয়। নম্বৰ 1, ধুবি চেনা ধুবিলেই, যেনেকৈ এজন ধুবিয়ে আন আন মানুহবিলাকৰ কানি কাপোৰ ধুই দিয়ে পইচা লয় ঠিকেই, কিন্তু আনজন ধুবিৰ কাপোৰ ধুই দিবলগীয়া হ'লে যিদৰে ধুবিয়ে ধুবিৰ কাপোৰ ধুলে পইচা নলয়, যিদৰে নাপিতে নাপিতৰ দাড়ি চুলি কাটিলে পইচা নলয়, ঠিক তেনেকে প্ৰভু মই এখন সৰু নদীৰ ঘাটৈ, তুমি আকৌ অপাৰ সংসাৰ সমুদ্ৰখনৰ সাগৰখনৰ ঘাটৈ নহয়, গতিকে ঘাটৈয়ে ঘাটৈ পইচা ল'ব নাপায়। মন কৰকচোন, উদাহৰণটো দিছে গোস্বামী তুলসীদাস মহাৰাজে, যে বুঢ়ক চন্দালে ক'লে যে প্ৰভু মই তোমাক পাৰ কৰি দিলো, হয় এইখন সৰু নদী এখনৰে মই ঘাটৈ, তুমি আকৌ অপাৰ সংসাৰ সমুদ্ৰখনৰ ঘাটৈ, গতিকে ঘাটৈয়ে ঘাটৈ পইচা ল'ব নাপায় নহয়। গতিকে যাই নহওক, এই ৰাম নামৰ এবাৰ ৰামৰ নাম আপুনি জানিয়ে লওক বা নজানিয়ে লওক, ওলোটাই লওক বা চিধাই লওক, শ্ৰদ্ধাই লওক বা হেলাই লওক, নামৰ মহিমা ইমান মহান। জানাদি কবি নাম প্ৰতাপ, ভয়য়ু শুদ্ধ কৰি ওলতা জাপু। জান আদি কবি, যাৰ নাম আদি কবি, যাতকে আৰু কবি শ্ৰেষ্ঠ কবি নাই, যাৰ নাম বাল্মীকি, যিজন বাল্মীকি পূৰ্ব জন্মত আছিল মহাডকাইত, এনেকুৱা ডকাইত যাৰ নাম ৰত্নাকৰ দস্যু বুলি ক'লে স্বৰ্গ মধ্য পাতাল লোকালোকত মানে ভয়ত আতুৰ হৈ যায়। অংগীৰ স্নাৰে দেখিলে এইটো আৰু সৃষ্টিত বৰ সমস্যা হ'ব, এই ৰত্নাকৰ দস্যুৱে এনেকুৱাকে যদি মানুহ নিধন কৰি থাকে, আৰে পিতা ব্ৰহ্মাদেৱে সৃষ্টি কৰা মানৱ জাতিটো নাইকিয়া হৈ যাব। ব্ৰহ্মাৰ মানস পুত্ৰ অংগীৰ স্নাৰত গ'ল, এই ৰত্নাকৰ দস্যুৱে য'ত মানে মানুহ নিধন কৰে, কেলে মাৰে, তেওঁ অংগীৰ স্নাৰত গৈ ওলালেগে আৰু ধৰিলে নহয়, কৈছে এই ক'ত যাওঁ, আমি সন্যাসী মানুহ এনেকে যাম বুলি আহিলো, কি আনিছা দিয়া, নহ'লে এইডাল লাঠি দেখিছা, কি আনিছা দিয়া, নহ'লে প্ৰাণ থৈ যোৱা। ৰচোন আমিতো ভিক্ষাৰী মানুহ, সন্যাসী মানুহ, আমাৰতো একো নাই, নাই সেইবোৰ মই নাজানো, নহ'লে প্ৰাণ থৈ যোৱা, নহ'লে বস্তু থৈ যোৱা। তই ইমান নিৰ্দয়া, মোৰ লগত সেইবোৰ দয়া ময়া সেইবোৰ মোক মানে সময় নষ্ট নকৰিবা, কিবা আনিছা যদি দিয়া, নহ'লে প্ৰাণ দিয়া। এইডাল দেখিছা নহয়, মই সঁচাকে মাৰিছো নেকি, মাৰিবি নেকি, মই মাৰিম। কিমান মানুহ মাৰিছো এতিয়ালৈকে, এইকেইটা তই দেখিছ, বোলে দেখিছো। কিমান শিলগুটি আছে, 7টো শিলগুটি আছে, 7টো শিলগুটিত 7টা তোৰ যিমানটা শিলগুটি আছে, মই এতিয়ালৈকে সিমান মানুহ মাৰিছো। তই ইমান মানুহ মাৰিছ, ঠিক আছে, ইমান মানুহ যে মানুহ মাৰিলি, তোৰ এই মহাপাপ কাৰ কাৰণে কৰিছ? মোৰ পৰিয়ালবৰ্গৰ কাৰণে, মোৰ ল'ৰা আছে, তিৰোতা আছে, পিতা আছে, মাতা আছে, গোটেইবোৰক মই চলাই আছো। তোৰ এই মহাপাপৰ ভাগ সিহঁতি ল'ব নাই, কেলে নল'ব, কিয় নল'ব? মই কাৰ কাৰণে এইবিলাক পাপ কৰিছো? সিহঁতৰ কাৰণে কৰিছো। তই ঘৰত গৈ সুধি আহচোন যা। মই গম পাইছো নহয়, মানে পলাব বিচাৰিছা, নহ'ব নহয়, আমি পলাব বিচাৰা নাই, তই ঘৰত সুধিয়েকে যা, তই যে ইমান মানুহ মাৰিছ, ইমান পাপ কৰিছ, এই পাপৰ ভাগ সঁচাকে ল'ব নে নলয়, তইতো আজিলৈকে সোধা নাই। মই নাই সোধা, তই সুধিয়েকে যা, নহ'ব। মই তোমালোকক শিকলিৰে বান্ধি থৈ যাম, তেতিয়াহে মই যাব পাৰিম। ঠিক আছে, তই আমাক বন্দী কৰি থৈ যা, কোনো কথা নাই।
অংগীৰ স্নাৰ দুইজনক মানে হাতত শিকলি লগাই আৰু বন্দী কৰি থৈ গ'ল দৌৰি দৌৰি গৈ ঘৰ পালেগে মাক দেউতাকক সুধিলে পিতা আই মই তোমালোকক পুহিবৰ কাৰণে মই ডেইলি ইমান মানুহ মাৰো আৰু যিজনে কানি কাপোৰ টকা পইচা মই গোটেইবোৰ আনি তোমালোকক পুহি আছো পিছে মোৰতো পাপ হৈছে এই পাপৰ ভাগ তোমালোকে ল'ব নাই মাক দেউতাই ক'লে বোপাই তই সৰু হৈ থাকোঁতে তোক আমি খুৱাবলগীয়া হৈছিল পিন্ধাবলগীয়া হৈছিল এতেকে বুলি আমি কৰা পাপ বা পুণ্যৰ পাপৰ ভাগ তোক দিম এই কথাটো আমি কোৱা নাছিল আৰু এতিয়া আমি বুঢ়া হ'লো অচল অটল হ'লো তই পাপ কৰি আনিছ নাজানো পুণ্য কৰি আনিছ এতেকে বুলি তোৰ পাপৰ ভাগ আমি ল'ব নোৱাৰো ল'ৰা ছোৱালীয়ে ক'লে সেই মানে গৃহিণীয়ে ক'লে ঠিক তেনেধৰণৰ জাপাত কিন্তু আচৰিত হৈ গ'ল ই দৌৰি দৌৰি আহি অংগীৰ স্নাৰদক উপায় বিচাৰিলে বান্ধ কৰি দি হে মুনিবৰ মোৰ এই মহাপাপৰ মই পৰিত্ৰাণ কেনেকে পাম আৰে তই পৰিত্ৰাণ কেনেকে পাবি তই ৰাম বলচোন ৰাম নুফুটে এতিয়া বহুত সময় মুখখন মেলি আম কৈ থৈ দিয়ে এই ৰাম বল আমহে ফুটে তাই অংগীৰ স্নাৰে দেখিলে এইটো আম কৰি থাকে দাদা ইয়াক এটা কাম কৰা ই যে মানুহ যে সদায় মৰাটো স্বভাৱজাত বৃত্তি হৈ আছে এই মৰা মৰা কৰি থাকিবলৈ কওকচোন তই মৰা বলচোন মৰা বোলো মৰাটো ফটক ফটক উঠে ৰাম নুফুটে মৰাটো হ'লে পটক পটক ফুটে অৰ্থাৎ মৰা শব্দটোৰ লগত তাৰ মনে প্ৰাণে বাহিৰে ভিতৰে এনেকুৱা সম্পৰ্কিত হৈ গ'ল মৰা মৰা ফুটে ঠিক আছে দাদা ই মৰা মৰাই কৈ থক আমি এতিয়া যাম মৰা মৰাই জপ কৰিবলৈ ধৰিলে সি কথাতে কৈছে জানাদি কবি নাম প্ৰতাপ ভয়য়ু শুদ্ধ কৰি ওলতা যাবু আপোনাক সবে জানে আদি কবি মানে এনেকুৱা এজন কবি जहां न पहुंचे रवि वहां पहुंच जाए कवि যত সূৰ্যৰ পোহৰ পাবগে নোৱাৰে তাৰ কিন্তু কবিৰ কল্পনা গতি কৰিব পাৰে আৰে ৰাম জন্মই হোৱা নাই গোটেই ৰামৰ চৰিত্ৰ লিখি পেলাব পৰা এজন প্ৰখ্যাত কবি হৈ গ'ল কাৰ কাৰণে ৰাম নামৰ কাৰণে আৰু ৰাম নাম কেনেকৈ ল'লে কিবা ভক্তি ভাৱে লৈছিলে নেকি নাই শ্ৰদ্ধাই লৈছিলে নেকি নাই কোন প্ৰত্যেকৰ ৰাম বুলিব নাজানিছিল মৰা মৰাহে কৰি আছিল মৰা মৰা কৰি থাকোঁতে মৰা গুচি জীয়া হৈ গ'ল আমিও সঁচাকে পুৰুষ সমষ্টাই হ'ল আমি আমাৰ কেতিয়াবা জীৱনতে আমাৰ অশৰীৰী মৃত্যু হৈ যায় আমাৰ মৃত্যু দুবাৰ হয় এবাৰ হয় দেহৰ মৃত্যু আৰু আনবাৰ হয় শৰীৰ জীয়াই থকা সত্ত্বেও আমাৰ মৃত্যু হৈ যায় কেলে যি সময়ত গুৰু দেও নাম ভকতৰ কথা আমাৰ মনৰ পৰা মুছ খাই গ'ল হেৰাই গ'ল সেইখিনি সময়তে মৰা যেনেকৈ ব্ৰহ্মপুত্ৰৰ ভৰাকুটিৰ পৰা একোকোঠাৰ খুঁটি ফাটি যায় কিছুদূৰ গৈ চাপৰি এটা অঞ্চল বেৰি আকৌ ভৰাকুটিত গৈ পৰি দিয়ে যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ ভাৰাকুটিৰ পৰা ওলাই যোৱা চাৰাকুটিটোৱে গৈ ব্ৰহ্মপুত্ৰতে পৰেগে পৰি থাকেগে চলি থাকেগে তেতিয়ালৈকে তাক জীয়াকুটি বুলি কোৱা যায় যেতিয়া এই ব্ৰহ্মপুত্ৰৰ ভাৰাকুটিৰ পৰা ওলাই গৈ কিছুদূৰ গৈ খুঁটিটো শুকাই যায় মৰি যায় তেতিয়া তাক মৰাকুটি বুলি কয় আমিও সমস্ত জীৱ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰে অংশ এই ভগৱন্তৰ অংশ জীৱ হোৱা কাৰণে যি পৰ্যন্ত জীৱই মানুহে ভগৱন্তৰ গুঞ্জক হৃদয়ত স্মৰণ চিন্তন শ্ৰদ্ধাই হওক বা হেলাই হওক সভক্তিৰে হওক বা অভক্তিৰে হওক লৈ থাকিব ভাবি থাকিব তেতিয়ালৈ কিন্তু আমি জীয়াই থাকিম আৰু যেতিয়াই ভগৱন্তৰ নাম আমি মনৰ পৰা এৰি দিম
আমাৰ জীৱনৰ পৰা ভক্তি এৰি দিম তেতিয়া কিন্তু আমি জীয়াই থাকোঁতেও আমাৰ অশৰীৰী মৃত্যু হৈ যায় নামৰ মহিমা ইমান মহান যিজন